যে ককা দেউতা নাতি আৰু হাতীত আপুনি যে হাতীৰ ওপৰত গান গাইছিলে তেতিয়া আপোনাৰ কিমান বয়স হৈছিলে হাতীটোত উঠা মানুহজন সঁচাই আপুনিয়ে আছিলেনে মই যেতিয়া মোক প্ৰশ্নৰ উত্তৰ দিয়ে তেতিয়া মই হোৱাটছআপত দুই এজনক উত্তৰ দিওঁ আৰু কেতিয়াবা শৈশৱলৈকে ঘূৰি মনটো ভালো লাগে যেতিয়া মই 9 বছৰ আছিলো তেতিয়া মই ককা দেউতা নাতি আৰু হাতী কৰিছিলো আৰু হাতীৰ ওপৰত উঠি 1 2 3 4 গানটো মই গাইছিলো এতিয়া যেতিয়া কেতিয়াবা ইউটিউবত মই মোক নিজে চাওঁ তেতিয়া মই নিজেও ধৰিবই নোৱাৰো যে সেইজনে মই আছিলো এই চিনেমাখনৰ লগত মোৰ বহুত শৈশৱৰ স্মৃতি জড়িত হৈ আছে কেতিয়াবা আপোনালোকক সময় পালে নিশ্চিতভাৱে কম খালি এটা কথা মই ক'ব পাৰো যে মই যেতিয়া এই চিনেমাখন কৰিছিলো ককা দেউতা নাতি হাতী 2ৰ কথা কোৱা নাই ককা দেউতা নাতি হাতী 1ৰ কথা কৈছো মই যেতিয়া এই চিনেমাখন কৰিছিলো চিনেমাখন শ্বুটিং হৈছিলে কামপুৰত আৰু কামপুৰৰ যিখন দলঙৰ ওপৰত আমি ককা দেউতা নাতি হাতীৰ শ্বুটিং কৰিছিলো মুখ্যমন্ত্ৰী হোৱাৰ পিছত সেই দলংখনৰ সমান্তৰালভাৱে আমি আৰু এখন দলং নিৰ্মাণ কৰিছিলো কামপুৰৰ ৰাইজক উপহাৰ দিছিলো আৰু দলংখন উদ্বোধন কৰাৰ সময়ত কামপুৰৰ ৰাইজে মোক হাতীত আকৌ এবাৰ উঠাইছিলে আমাৰ বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে মোক কৈছিলে যে দাদা কামপুৰত দলং উদ্বোধন কৰিব কিন্তু আপুনি হাতীত উঠিব লাগিব যি নহওক আজি আকৌ এবাৰ ককা দেউতা নাতি হাতী 2ত মোক আকৌ এবাৰ দেখি কিছুমানে হোৱাটছআপত মোক প্ৰশ্ন সুধি আছে মই এটাই কম যে যেতিয়া মই কেতিয়াবালৈকে যদি মই মোৰ বিষয়ে এখন আত্মজীৱনী লিখাৰ সুযোগ পাওঁ তেতিয়া নিশ্চিতভাৱে ককা দেউতা নাতি হাতীৰ কথাও মই আপোনালোকক কম